নমস্কাৰ বন্ধুসকল, আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। বৰ দৰকাৰী ভিডিঅ'। আপোনালোকৰ যদি BS6 বলেৰ' আছে চাব, BS6ৰ। আৰু এই গাড়ীখনৰ দেখাইছে 800 কিলোমিটাৰ, ইউৰিয়া নাই বুলি কৈছে। আৰু 800 কিলোমিটাৰ হোৱাৰ পিছত বন্ধ হৈ যাব। কথা হ'ল ইয়াৰ কাৰণে কি হয়? ইয়াৰ কাৰণে হৈছে আমি চালোঁ পাইপডাল ছিগা আছে, এডাল পাইপ দেখিছে আপোনালোকে ছিগা আছে। আৰু এই অংশতে ছিগাৰ কাৰণে ইউৰিয়াটো স্প্ৰে হ'ব নোৱাৰিলে, তাৰ কাৰণে ইনজেক্টৰে স্প্ৰে হোৱা নাই। তাৰপৰা ভাইটিজন আহিলে, এইজন ভাইটি। তাৰপৰা মই চালোঁ মেচিনত লগাই চালোঁ পাইপডাল ফটা আছিলে। তাৰপৰা এতিয়া আমাৰ নতুন পাইপ লগালোঁ, ৰিছেট কৰিলোঁ। কিন্তু ইয়াক চলাব লাগিব, ইয়াক অলপ দূৰ চলাব লাগিব, তাৰপাছতে ভাল হয়। আৰু আমি ব'লক আমি চলাবলৈ যাওঁ, আৰু ভাল হ'ল নে নাই সকলোবোৰ কথা ক'ম ভিডিঅ'টোৰ শেষত। নহ'লেতো আপুনি নচলালেতো আমি ক'ব নোৱাৰিম আপোনালোকক। ব'লক আমি চলাবলৈ যাওঁ। গাড়ীখন আমি আছোঁ গেৰেজতে। এইটো গেৰেজ মোৰ হাজৰিকা চব বহুতে সুধি আছে মোৰ এড্ৰেছটো কৈছে কুৰাবাৰী তিনিআলি, বোকাঘাট আৰু নুমলীগড়ৰ মাজতে আছে। নুমলীগড়ৰ পৰা প্ৰায় 3 কিলোমিটাৰ, বোকাঘাটৰ পৰা 10 কিলোমিটাৰ। তাৰ মাজতে মোৰ গেৰেজটো আছে। আমাৰ এজোপা আমলখি আছে, দেখিছেনে? এজোপা আমলখি এজোপা আছে। এই আমলখিৰ তলতে আমাৰ গেৰেজটো। আৰু কোনোবাই মোৰ এই ভিডিঅ'টো চাই এড্ৰেছটো পাব। বোলো আমি চলাবলৈ যাওঁ গাড়ীখন, তাৰপিছত আপোনালোক সকলো। এই ইউৰিয়া পাইপডাল ফটাৰ কাৰণেই গোটেই বেমাৰটো লাগিছিলে, দেখিছে? ইউৰিয়া পাইপডাল আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা ইউৰিয়া পাইপডাল প্ৰথমে চাই ল'ব, ক'ৰবাত ফটা থাকিব। আৰু এতিয়া দেখাইছে ন' ষ্টাৰ্ট 600 কিলোমিটাৰ, মানে 600 কিলোমিটাৰ যোৱাৰ পাছত গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ যাব। আৰু এই চুকত যে দেখিছে এই চিম্বলটো যে, এইটো হ'ল ইউৰিয়া নাথাকিলে চিম্বল নাখায়। সেইকাৰণে আমি চলাব লাগিব। এতিয়া 4281 কিলোমিটাৰ হৈ আছে, আৰু ইয়াক চলাব লাগিব বহুত দূৰ। চলোৱাৰ পাছতে সকলোবোৰ ক'ম। এতিয়া বন্ধুসকল চাওক, যিটো ইউৰিয়া লাইনটো জ্বলি আছিলে যে, যিহেতু ইউৰিয়া নথকাকৈ এইখিনিতে জ্বলি আছিলে যে, সেইটো গুচি গ'ল। আৰু আমি চলালোঁ কেই কিলোমিটাৰ? 14 কিলোমিটাৰ। আমি চলালোঁ 14 কিলোমিটাৰহে চলালোঁ, আৰু চিম্বলটো গুচি গ'ল। ইয়াৰ কাৰণে টেংকি সলাবলগীয়া নহ'ল বন্ধুসকল। পাইপডাল সলাই ল'লোঁ, দেখিলে? আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাব। ধন্যবাদ। জয় অসম।